বহুত ছোৱালী বহুত বোৱাৰী অকলে অকলে থাকে তুহঁতৰ কাৰণে কি চবে দৰ্জা ঘৰ মাৰি সোমাই থাকিবা নেকি নহয় বহুত তেনেকুৱা কিয় নকৰো কথা কৈ আছ ঘৰত অকলে কাপোৰ ধুই আছিল যুৱতী সেই সময়ত বস্তা কিনিবলৈ আহিছিল দিলদাৰ বহুত ছোৱালী বহুত বোৱাৰী অকলে অকলে থাকে তুহঁতৰ কাৰণে কি চবে দৰ্জা ঘৰ মাৰি সোমাই থাকিবা নেকি নহয় বহুত তেনেকুৱা কিয় নকৰো কথা কৈ আছ অকলশৰীয়া যুৱতী দেখি ৰব নোৱাৰিলে দিলদাৰে দাঙি নি যুৱতীৰ সৈতে সংঘটিত কৰিলে কুকাণ্ড বহুত ছোৱালী বহুত বোৱাৰী অকলে অকলে থাকে তুহঁতৰ কাৰণে কি চবে দৰ্জা ঘৰ মাৰি সোমাই থাকিবা নেকি নহয় বহুত তেনেকুৱা কিয় নকৰো কথা কৈ আছ মানে পিটকা আৰু কেতিয়াও ভুল নকৰো লাইফত এটা ভুল কৰিছো তই বাচি গলি বুজিছ নহয় ভিডিপি পাই গল যে ভিডিপি পাই গলি নহয় বাচি গলি কাৰণে তই বাচি গলি কেতিয়াও ভুল নকৰো বাচি গলি আমরা পালি আমাৰ হাতত পৰি গলে হৈ যাব তো এতিয়া আমাৰ গাঁৱৰ পৰা যদি নহ'লেহেঁতেন নহয় তেতিয়া উনকা ভুল নকৰো মই আজি বহুত ডাঙৰ এইটো আমাৰ গাঁৱৰ পৰা যদি নাথাকিলে হয় নহয় তো ল'ৰাটোৰ নামটো ঠিক নাজানো মুছলিম ল'ৰা আচলতে মুছলিম বুলি ক'বলৈ আমাৰ বেয়াও লাগে সকলো মানুহ একে নহয় মুছলিমৰ মাজতো বহুত ভাল মানুহ আছে ঘটনা জামুগুৰিহাটৰ ৰঙা চকুৱা শান্তিপুৰত বস্তা কিনিবলৈ অহা দিলদাৰ হুছেইন নামৰ এইজন লম্পটে প্ৰৱেশ কৰিছিল এঘৰত অলপ অজনা প্ৰকৃতিৰ এগৰাকী যুৱতীক দেখি পিছফালৰ ব্ৰইলাৰ ফাৰ্মলৈ বলপূৰ্বক লৈ গৈছিল আৰু তাতে কুকাণ্ড সংঘটিত কৰিবলৈ লোৱাত যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰে তাৰ পিছত ৰাইজে দিলদাৰক ধৰি বান্ধি ভালকৈয়ে এসেকা দিলে খবৰ দিয়ে আৰক্ষীক আৰক্ষীয়ে আহি থানালৈ লৈ যায় লম্পট দিলদাৰক বস্তা কিনিবলৈ আহি অকলশৰীয়া যুৱতীৰ সৈতে এনে কুকাণ্ড সংঘটিত কৰা এই ঘটনা এতিয়া সমগ্ৰ অঞ্চলত উত্তেজনাৰ সৃষ্টি কৰিছে অলপ দেখিলো তাৰ মানে ছোৱালীজনী এতিয়া মই ৰাজহুৱাকে ক'বলৈও অসুবিধা হয় কোলাত ঠিক হয় সেই পৰিৱেশটো দেখি আৰু আমি অলপ বেয়াও লাগিছে আমাৰ আচলতে বাইদেউৰ নিচিনা তাই আমাতকৈ বয়সত বেছি অলপ বেয়াও লাগিছে ওলাই আহিলোঁ বোলো কিয় ঘটনাটো এনেকুৱা হৈছে তেতিয়া আহোঁতেই সি মানে অকণমান হেৰি কৰিছে তেতিয়া তাক সোধা পোছা কৰিলোঁ আৰু সোধা পোছা কৰোঁতে সি যে পলাই দিলে পলাই যাওঁতে আমি আকৌ 2-4জন ল'ৰা হেৰি হৈ পেলাই হেৰিয়াত পথাৰৰ মাজত তাক ধৰিলোঁ ধৰি পেলাই এতিয়া ভিডিপিক চমজাই দি আপোনালোকক খবৰ দিছোঁ আৰু প্লাছ আমাৰ হেৰিয়াক আৰক্ষীক ল'ৰাটোৰ নামটো ঠিক নাজানো মুছলিম ল'ৰা আচলতে মুছলিম বুলি ক'বলৈ আমাৰ বেয়াও লাগে সকলো মানুহ একে নহয় মুছলিমৰ মাজতো বহুত ভাল মানুহ আছে কিন্তু এটা শ্ৰেণীৰ তেওঁলোকে আগে পাছে আমাৰ ইফালেও অহা দেখিছোঁ তামোলৰ বেপাৰ ছাগলী বেপাৰ এনেকুৱা কৰে কিন্তু আমি সেইটোৱে সুবিধা এটা লয় আৰু ব্যৱসায় হিচাপে আজিকালি চলিবৰ কাৰণেতো মানুহেতো সেইটো কিবা এটা হেৰি কিন্তু এই পৰিৱেশটো যে লৈছে এইটোহে অলপ আমাক জটিল কৰিছে জামুগুৰিহাটৰ পৰা আনোৱাৰ হুছেইন অসম লাইভ 24